বিভিন্ন ধৰণৰ আপোনালোকে আচাৰ পাই যাব যদি আহিছে আপোনাৰ এই ফল বুলি ক'লে ইয়াত অলপ ফল মূলো বিক্ৰী কৰা হয় আৰু বেছি ভাল লগা কথাটো হ'ল যে প্ৰাণদীপ দাক মাতিছে ইয়াতো মই পাঁচফালৰ পৰা আহি আছোঁ মানে এইখন ৰ'দত গ'লে আপোনালোকে চিধা পাই যাব শিৱসাগৰ। এয়া হৈ গ'ল ডিমৌ বজাৰৰ দিল্লী মাৰ্কেট। ইয়াত শাক পাচলিবিলাক যিবিলাক আমাৰ গাঁৱতো বিক্ৰী কৰা যায় বা অন্যতম যিকোনো বজাৰতে বিক্ৰী কৰা যায় ইয়াত খুব ডাঙৰকৈ খুব এৰিয়া ধৰি ইয়াত বিক্ৰী কৰি আছে শাক পাচলিবিলাক। মানুহতে ৰখি আছে এনেকুৱা বৰ্তমানতে খবৰ ভালে আছে আচ্ছা এনেকুৱা কথা বতৰা পাতি আছোঁ এনেকুৱা বহুত এটা এৰিয়া ধৰি চলি আছে এইটো তাহানি যুগৰ পৰা আৰু ভাবিলোঁ কি আজি যিহেতু আহিছোঁৱে ডিমৌ বজাৰত অলপ ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাই দিওঁ ডিমৌ বজাৰখন আৰু সকলোৱে ব্যস্ত আছে নিজৰ কামত। এইফালেও আছে মানুহ দুইফালে আচলতে এখন বজাৰ দুইফালৰ পৰা আৰম্ভ কৰিছে মাজত গলি এখন আছে লগতে ঢেকীয়া এইবিলাক নগা ধনিয়া এইবিলাকো পোৱা যায় ইচ্ছা কৰিলে বিশেষকৈ টাউনৰ মানুহখিনিয়ে এইবিলাক খায় আমাৰতো খাবলগীয়া একো নাই কাৰণ গাঁৱৰ মানুহ আমি ইয়াতে পাণ তামোল গুড় ইত্যাদি কৰি পোৱা যায় বস্তুবিলাক আৰু পাণৰ গুচি হৈ দাদা পাণ গুচি কেনেকুৱা 25 টকা কিন্তু বহুত ডিফাৰেঞ্চ আমাৰ বহাটত বিচাৰিব গ'লে 20 টকা 15 টকাত পাই যায় আচলতে আমাৰ এৰিয়াবিলাক পাহাৰৰ এৰিয়া আৰু তাত অলপ কমত পায় হয়তো ইয়াৰ পৰা বহুত ক'ৰ পৰা আহিছে আপোনাৰ এইফালে বুলি ক'লে গোলাঘাটৰ পৰা আহিছে সেইটো কাৰণে হয়তো দামটো অলপ বেছি পাইছে কিনা কিমান পৰিছে আপোনাৰ 25 টকা 23 টকা দুটকাত বিকি আছে আপুনি আচ্ছা আচলতে ইয়াৰ পৰা শেষ হৈ যায় দিল্লী মাৰ্কেট ইয়াত অলপ ফল মূলো বিক্ৰী কৰা হয় আৰু এইবিলাক আছে ইয়াত ওচৰে পাঁজৰে হাৰ্ডৱেৰ কিবাকিবি দোকানবিলাক আছে আৰু যদি পাছফালে চাবলৈ যায় যিবিলাক ষ্টল আছে এইবিলাক আচলতে ষ্টল বুক ষ্টল অন্যথা কিবাকিবি ষ্টলবিলাক আছে তেনেকুৱা আৰু এইফালে চাওক কিমান বেছি ভিৰকৈ লাগি আছে মানুহ অলপ আগতে বেছি ভিৰ আছিলে তাত এনেকুৱা আচল তামোল পাণ ব্যৱসায়ত বহুত লাভ হয় অসমৰ মানুহবিলাকৰ কাৰণে এইটো হৈ গ'ল বাছ কেন্দ্ৰ বুলি ক'ব লাগিব বা টুকটুকি কেন্দ্ৰ যিবিলাক ইয়াৰ পৰা আচলতে গাড়ীবিলাক পাই যাব আপোনালোকে এইটো ডিমৌৰ এইটো ষ্টেণ্ড হয় বাছ ষ্টেণ্ড বা টুকটুকি ষ্টেণ্ড বা যিকোনো ধৰণৰ ষ্টেণ্ড যিহেতু আপোনালোকে চাব পাৰিছে ইয়াত অলৰেডি বাছ ৰখি আছে আৰু মোক কৈছে যে ক'ত যাব আচলতে মোৰ যাবলগীয়া একো নাই কাৰণ মই আজি ডিমৌক ফুৰিবলৈ আহিছোঁ যাব যদি লগীয়া আছে তেতিয়াহ'লে অকল একমাত্ৰ ঘৰখন আছে আৰু তেনেকৈ এইফালে চাই পাইছে কিমান গাড়ী ৰখি আছে য'লৈকে যাব আপুনি ডিমৌ তথা আগফালে বা পাছফালে যায় য'ত আপোনালোকে যাব খোজে তাত পাই যাবলগীয়া আৰু এয়া হৈছে ডিমৌ চাৰিআলি য'ত ভিল্ড PG মানে যিখন প্ৰায়ংকাৰ অসমৰ ৰামা গগৈ এজন ডাঙৰীয়া ঘৰৰ ইয়াতে আছে যিহেতু অলপ আগত ফোন কৰিছিলোঁ লগ কৰিবলৈ মাতিছিলোঁ কিন্তু সময়ৰ কাৰণে মই নোৱাৰিলোঁ আহিবলৈ আৰু বিশেষকৈ এদিন আহিম বাৰু ভিলদাক লগ কৰিবলৈ আৰু এই ভিলদাৰ ঘৰ ইয়াতে আছে আৰু বেছি ভাল লগা কথাটো হ'ল যে প্ৰাণদীপ দাক মাতিছে ইয়াত 15 আৰু 16 তাৰিখে মানে বহাগৰ আৰু ইয়াত বিশেষ সাংস্কৃতিক সন্ধিয়াৰ কাৰণে প্ৰাণদীপ দাক মাতিছে আৰু ইয়াতে অনুষ্ঠান কৰিব প্ৰাণদীপ দাই খুব ভাল লাগিব যদি আপোনালোকৰ সময় সুবিধা মিলে আপোনালোকে এবাৰ আহিব ডিমৌত প্ৰাণদীপ দাক লগ কৰিবলৈ আৰু যদি ডিব্ৰুগড়ত চাবলৈ যাওঁ এনেকুৱা আপোনাৰ লেফ্ট চাইডে বহুখিনি বজাৰ পাই যাব ইত্যাদি কৰি আচলতে বজাৰ বুলি ক'ব নোৱাৰি এইবিলাক গোটেইখিনি ষ্ট'ৰ হয় এইবিলাক আৰু ইয়াতে গোটেইখিনি সুবিধাও পাই যায় আপোনালোকে যদি বিচাৰে যিমান যি ষ্ট'ৰ চেণ্ডেল জোতা এইবিলাক ইত্যাদি কৰি আৰু বুক চুক ষ্ট'ৰ কৰি ইত্যাদি কৰি গোটেইখিনি বস্তু এভেইলেবল ইয়াতে আছে আৰু এই আচলতে ডিমৌ মাৰ্কেট খুব শ্বৰ্টকাটত দেখুৱাই দিলোঁ আপোনালোকক ডিমৌ ষ্ট'ৰ বুলি ক'লে আচলতে এইখিনিয়ে যিখিনি মই দেখুৱালোঁ আশা কৰোঁ ভিডিঅ' সকলোকে ভাল লাগিব এইবিলাক গোটেই ষ্ট'ৰে ভৰি আছে এনেকুৱা আৰু শেষত মেলা আহিছোঁ মেলা ডিমৌত মেলা আহিছে বোলে এই ঠগাঠগি কাৰবাৰ হয় ইয়াত আৰু ইয়াত যদি ফচে বৰ বেয়াকৈ ফচিব আপোনালোকে এনেকুৱাই চলি আছে ইয়াৰ বজাৰবিলাক যিবিলাক আপোনালোকক মই দেখুৱালোঁ যিবিলাক আপোনালোকক বুজালোঁ এনেকুৱাই চলিছে আৰু এনেকুৱা নহয় যে অকল এইবিলাকেই চলিছে ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে আচাৰ পাই যাব যদি আহে ডিমৌ বজাৰ চাবলৈ বজাৰ নহয় আচলতে ডিমৌ মেলা খুব ধুনীয়া আচাৰ এভৰিথিং ৰকম নাজানো টেষ্ট কৰিব নিদিয়ে বোলে পইচা নিদিয়ালৈকে আৰু এইবিলাক দেখুৱালোঁ যিটো স্কেচ কৰা ছিষ্টেমটো ইয়াত আহি গৈছে প্ৰায়বিলাক ভাগ্য মই যিমানবাৰ দেখিলোঁ নুফুটিলেই যাৰ ভাগ্য আছে ভাই কপালৰ ওপৰতে কথা এইবিলাক আৰু এয়াই আছিলে ডিমৌ ব্লগ পৰা নোৱাৰা মাজত দেখুৱাই দিলোঁ আপোনালোকক আশা কৰোঁ ভিডিঅ' সকলোকে ভাল লাগিল নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ জয় আই অসম।